গোলকগঞ্জৰ ঘটনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়ী। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য হৈছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে এই সন্দৰ্ভত আন কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। যোৱাকালি আমি আহি পুনে পুনে মেডিকেল কলেজলৈ গৈছিলোঁ। তাত থকা কুজাজবংশী আক্ৰাসুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যিসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে জনজাতিকৰণৰ কাৰণে আন্দোলন কৰিব আহিছিল সেইসকলক হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁলোকক যি বৰ্বৰ আক্ৰমণ কৰিলে সেই লোকসকলৰ আহতসকলৰ খবৰ ল'বলৈ ইয়াত আহিলোঁ আৰু এই কথাখিনি ধিক্কাৰ দিছোঁ আৰু আমি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াক ইমিডিয়েটলি তেখেতৰ পদত্যাগৰ ডিমাণ্ড কৰিছোঁ। বাকী আজি আমাৰ BTC এলেকাত দুখন মিটিং আছে, তাত আমি গোটেই কথাখিনি ক'ম। ইয়াত মই কেৱল এইটোৱে ক'বলৈ খুজিছোঁ যে গোটেই এডমিনিষ্ট্ৰেশ্যনটো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উঠা বহা কৰা পৰিলক্ষিত হৈছে। তাৰ ফলস্বৰূপে আজি বিলাচীপাৰা এলেকাত যিটো এভিকশ্যন হৈছিল, আমি বাৰম্বাৰ কৈছিলোঁ যে সেই এভিকশ্যনটো কোৰ্টৰ ষ্টে অৰ্ডাৰ থকাৰ পিছতো, কোৰ্টৰ বাধা থকাৰ পিছতো তেওঁলোকে অবৈধভাৱে এই দুখীয়া লোকসকলৰ ঘৰবিলাক ভাঙি দিছিল। আমি কৈছিলোঁ যে যিসকলৰ নিজৰ পাট্টা মাটি আছে সেই লোকসকলৰ কাৰেণ্ট কাটি দিছিল। গুৱাহাটী হাইকোৰ্টৰ জাজে এই কথাবিলাক চাই যিসকলক কাৰেণ্ট কাটি দিছিল সেইসকলক কাৰেণ্ট লগাই দিবৰ কাৰণে আমাৰ নিৰ্দেশ দিছিল। পৰৱৰ্তীতে আপোনালোকে দেখিছে যে ডিভিজন বেঞ্চৰ কোৰ্টৰ এটা অৰ্ডাৰ আছে যে কোনো মানুহক যদি আপোনাৰ উচ্ছেদ কৰিব লাগে তেতিয়াহ'লে তেওঁক ইণ্ডিভিজুৱেল ন'টিছ দিব লাগিব। আৰু এই অৰ্ডাৰ সেই মানুহখিনিৰ ওপৰত বলবৎ থকাৰ পিছতো চৰকাৰে সেই নিয়ম নামানি বৰ্বৰভাৱে সেই মানুহখিনিক অত্যাচাৰ যি কৰিলে তাৰ পৰিপ্ৰেক্ষিতত কিছু লোক আৰু বহুত লোক এতিয়াও কোৰ্টত যোৱা বুলি আমি শুনিছোঁ। ইয়াত প্ৰায় 52জন লোকে কণ্টেম্প্ট অফ কোৰ্ট কৰিছে। মই আপোনালোকক কপিটো দি দিম। কণ্টেম্প্ট অফ কোৰ্টৰ তেওঁলোকৰ কথা হ'ল যে অন্যায়ভাৱে ঘৰ ভাগিছে, আমি ভবা নাছিলোঁ। কোৰ্টৰ অৰ্ডাৰ আছিলে, ইণ্ডিভিজুৱেল আমি ন'টিছ পাম বুলি ভাবিছিলোঁ। ন'টিছ পোৱাৰ পিছত আমি চৰকাৰৰ ওচৰত ৰেছপণ্ড কৰিম বুলি ভাবিছিলোঁ। সেইখিনি নকৰাৰ কাৰণে আমাৰ উপায়ুক্ত ডাঙৰীয়াই ADC ৰেভিনিউ ধুবুৰী আৰু আমাৰ SDC ডাঙৰীয়াই যিদৰে এভিকশ্যন কৰিলে সেইসকলৰ ওপৰত কোৰ্ট অৰ্ডাৰ অমান্য কৰাৰ কাৰণে আমি কণ্টেম্প্ট অফ কোৰ্ট কৰিছিলোঁ। কণ্টেম্প্ট অফ কোৰ্ট কৰা মোৰখিনি কৈ লওঁ। কণ্টেম্প্ট অফ কোৰ্ট কৰাৰ কাৰণে মহামান্য আদালতে DC ধুবুৰী, ADC ৰেভিনিউ আৰু চাৰ্কুল অফিচাৰ চাপৰ এই তিনিজনৰ ওপৰত ন'টিছ জাৰি কৰিছে আৰু তেওঁলোকক ন'টিছ জাৰি কৰি তেওঁলোকে কিয় এনেদৰে কোৰ্টৰ অমান্য কৰিছে সেই কথা তেওঁলোকক তলব কৰিছে। আৰু এই কথাবিলাক এনেকুৱা যে হিমন্ত বিশ্ব শৰ্মাৰ কথামতে বা ভাৰতবৰ্ষত যদি তেনেকৈ আইন অমান্য কৰে কোনো বিষয়াই, বহু ৰেকৰ্ড আছে যে আজি আমাৰ কিছুমানে DC হওক বা বেলেগে হওক ছেক্ৰেটাৰী হ'ব বিচাৰিব, কিছুমানে আপোনাৰ একেবাৰে চিফ ছেক্ৰেটাৰী হোৱালৈকে মন মেলিব, কিছুমানে আপোনাৰ তেওঁলোকৰ পৰ্যায়ত ACS অফিচাৰসকলে ADC হ'ব বিচাৰিব, ADC সকলে DC হ'ব বিচাৰিব। এই লোকসকলৰ যেতিয়া ACR হয় তেতিয়া এই কথাবিলাকত দাগ পৰে। কোৰ্টৰ কণ্টেম্প্ট অফ কোৰ্ট এটা ডাঙৰ কলা দাগ এজন অফিচাৰৰ বিৰুদ্ধে। গতিকে এই কথা বতৰাবিলাক অকল সেইটোৱেই নহয়, চৰকাৰে দিয়া এলটমেণ্টৰ ওপৰতো আপোনাৰ এই কথাখিনি হৈছে। তাৰ উপৰি আপোনালোকে এতিয়া জানিব যে অন্যায়ভাৱে কোঅপাৰেটিভৰ মাটি হস্তক্ষেপ কৰাৰ কাৰণে গুৱাহাটী মহামান্য আদালতে ষ্টেটাছ কো মেইনটেইন, ষ্টে অৰ্ডাৰ নহয়, স্থা অৱস্থা বাহাল ৰখাৰ কাৰণে নিৰ্দেশ দিছে। মই কৈছোঁ যে যিসকল বিষয়াই হিমন্ত বিশ্ব শৰ্মাৰ কথামতে এনেদৰে কাম বনবিলাক কৰিছে, এনেকুৱা নজিৰ আছে যে আমাৰ গুৱাহাটী পাঞ্জাৱৰ এজন SI আপোনাৰ এনেদৰে ইলিগেল কাম কৰাৰ ফলত সেই SI জন পৰৱৰ্তী সময়ত DGPলৈ প্ৰমোশ্যন হৈছিল, কিন্তু ৰিটায়াৰমেণ্টৰ পিছত হ'লেও তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিয়া আজি কেইদিনমান আগত দিশ দেখাইছে। গতিকে এই বৰ্বৰভাৱে আক্ৰমণ কৰা এতিয়াও নজিৰ আজি আপোনালোকে দেখিলে যে যোৱাকালি গোলকগঞ্জত আক্ৰাসুৰ গণতান্ত্ৰিক আন্দোলনত যিদৰে বাধা দিছে সেই কথাটো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দিয়া বুলি ইয়াত অভিযোগ উঠিছে। গতিকে মই তেখেতক গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।